ওম শান্তি। 13 ছেপ্টেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক হৈছা সকলো আত্মাক কৰ্মবন্ধনৰ পৰা মুক্ত কৰোতা মুক্তি বাহিনী। তোমালোক কৰ্মবন্ধনত আবদ্ধ হ'ব নালাগে। প্ৰশ্ন: কোনটো অভ্যাস কৰি থাকিলে আত্মা বহুত শক্তিশালী হৈ যাব? উত্তৰ: যেতিয়াই সময় পোৱা তেতিয়াই শৰীৰৰ পৰা উপৰাম হৈ যোৱাৰ অভ্যাস কৰা। উপৰাম হ'লে আত্মাত পুনৰ শক্তি আহি যাব। আত্মা শক্তিৰে ভৰপূৰ হ'ব। তোমালোক হৈছা গুপ্ত মিলিটাৰী। তোমালোকে নিৰ্দেশনা পাইছা অনুগ্ৰহ কৰি মনোযোগ দিয়া, অৰ্থাৎ এজন পিতাৰ স্মৃতিত থকা অশৰীৰী হৈ যোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. লাইট হাউচ হৈ সকলোকে শান্তিধাম সুখধামৰ ৰাস্তা দেখুৱাব লাগে। সকলোৰে নাও দুখধামৰ পৰা উলিয়াই অনাৰ সেৱা কৰিব লাগে। নিজৰো কল্যাণ কৰিব লাগে। 2. নিজৰ শান্ত স্বৰূপ স্থিতিত স্থিত হৈ শৰীৰৰ পৰা উপৰাম হোৱাৰ অভ্যাস কৰিব লাগে। স্মৰণ কৰোঁতে চকু মেলি বহিব লাগে। বুদ্ধিৰে ৰচয়িতা আৰু ৰচনাক স্মৰণ কৰিব লাগে। বৰদান: নিজৰ সংকল্প শুদ্ধ জ্ঞানস্বৰূপ আৰু শক্তিস্বৰূপ কৰি তোলোতা সম্পূৰ্ণ পবিত্ৰ হোৱা। পিতাৰ সমান হ'বলৈ পবিত্ৰতাৰ আধাৰ সুদৃঢ় কৰা। আধাৰত ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰা। এইটোতো সাধাৰণ কথা। কেৱল ইয়াতেই আনন্দিত হৈ নাযাবা। দৃষ্টি বৃত্তিৰ পবিত্ৰতাৰ প্ৰতি আৰু অধিক মনোযোগ দিয়া। লগতে নিজৰ সংকল্প শুদ্ধ জ্ঞানস্বৰূপ শক্তিস্বৰূপ কৰি তোলা। সংকল্পৰ ক্ষেত্ৰত এতিয়া বহুত দুৰ্বলতা আছে। এই দুৰ্বলতাও সমাপ্ত কৰা। তেতিয়া সম্পূৰ্ণ পবিত্ৰ আত্মা বুলি কোৱা হ'ব। শ্লোগান: দৃষ্টিত সকলোৰে প্ৰতি দয়া আৰু শুভভাৱনা থাকিলে অভিমান বা অপমানৰ অংশও আহিব নোৱাৰে। ইচ্ছা মাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। বেহদৰ বিধাতাৰ কাৰণে এই হদৰ আশা বা ইচ্ছাবোৰ স্বয়ং প্ৰশ্ৰয়াৰ দৰে পিছে পিছে আহি থাকে। এই 5 তত্ত্বও তোমালোক বিধাতাৰ আগত দাসী হৈ যায়। তোমালোকৰ আগত এই হদৰ ইচ্ছাবোৰ সূৰ্যৰ আগত দীপকৰ দৰে। কিন্তু ইচ্ছা তৃপ্তিৰ আধাৰ হৈছে যি বিচৰা সেয়া যিমান পাৰা বেছিকৈ দি যোৱা। মান দিয়া, সন্মান দিয়া, সন্মান নল'বা। যদি নাম বিচৰা তেন্তে পিতাৰ নাম দান দিয়া। তেতিয়া তোমালোকৰ নাম চত হৈ যাব। বিচাৰিলে পোৱা এই ৰাস্তাটিয়ে ভুল, তেন্তে লক্ষ্যস্থানত কেনেকৈ উপনীত হ'বা? সেয়েহে মাষ্টৰ বিধাতা হোৱা, তেতিয়া সকলোৰে ইচ্ছা পূৰা হৈ যাব। ওম শান্তি।